এভৰিৱান তাকে য়োগা ক্লাছ শেষ হ'ল। হেল্ল' এভৰিৱান, কি খবৰ? সকলোৰে ভালনে? আকৌ এটা ব্লগ আৰম্ভ কৰিছোঁ, মিনি ব্লগ এটা। আচলতে মই কি আনিছোঁ জানে? এয়া চাওকচোন, এইখিনি মই খুলিয়ে দিলোঁ। মানে খোলা আগতে আপোনালোকক মই দেখুৱাব লাগিছিলে, কিন্তু দেখুৱাই নহ'ল। এইটো আচলতে মন্দিৰ এভাগ আনিছোঁ। আচলতে মই য়োগা ৰুম এটা বনোৱাই আছোঁ। আগতেতো কেঁচা আছিলে, আপোনালোককতো দেখুৱাই থাকোঁ ন, যে মই য়োগা ৰুমটো দেখুৱাই থাকোঁ। কিন্তু মাজতে অকণমান মানে এবছৰমানেই হ'ল মই সেই য়োগা ৰুমটো আচলতে ভাঙি দিয়া হ'ল। আৰু সেইবিলাক ভিডিঅ' অলপ মই কৰি ৰাখিছোঁ, কিন্তু সেয়া দেখুৱাম বাৰু লাহেকৈ। আৰু সেইটো ভাঙি আচলতে মই এতিয়া য'ত আছোঁ, এতিয়া মাৰ ঘৰৰ ওপৰতহে আছোঁ মই। তাতে মানে এটা সৰু ৰুমতে ভিডিঅ'বিলাক দেখি গমেই পায় ন, সৰু ৰুম এটাতে মই আচলতে য়োগা শিকাই থাকোঁ। বেছি ছোৱালী নাই বাৰু, 2-3জনী তেনেকৈ থাকে। এতিয়া মানে যিহেতু য'ত আমি আছোঁ, মানে আমাৰ য'ত মোৰ ঘৰ, তাত আচলতে এতিয়া ধুনীয়াকৈ RCC ঘৰ এটা তৰিছোঁ। তাতে এটা ৰুম লৈছোঁ, ডাঙৰকৈ হল নিচিনাকৈ। সেই হলটোতে মানে মই য়োগা শিকাম। আৰু সেইটো কাৰণে মই যিহেতু জানেই আপোনালোকে, যদি মোৰ ব্লগ চাই থাকে, মই ভগৱানক বহুত বিশ্বাস কৰোঁ। আৰু তেখেতৰ স্থান এটা মই দিওঁৱেই, মানে যিয়ে নহওক। মই যিহেতু নতুনকৈ এইটো আৰম্ভণি কৰিব লৈছোঁ, তেখেতক মই এটা স্থান দিমেই। তেখেত চবতকৈ ওপৰত, মোৰ কাৰণে তেখেত ওপৰত। তেওঁৰ আশীৰ্বাদত মই বহুতখিনি বহুতখিনি মই ধৈৰ্য ধৰি থাকিব পাৰোঁ আচলতে। কিবা যদি প্ৰব্লেম হয়, মই তেওঁকে জনাওঁ আচলতে। তেওঁ মোক কিবা নহয় কিবা উপায় দিয়ে, কিবা এটা ৰাস্তা দেখুৱাই আচলতে। সেইকাৰণে মই সদায় ধন্য, ভগৱানক মই সদায় ধন্য। আৰু এতিয়া তেখেতক ৰাখিবৰ কাৰণে এটা ধুনীয়া জেগা মানে লৈছোঁ। আৰু মনত মোৰ ইমানেই ভাল লাগিছে, সঁচাই মানে বহুত ভাল লাগিছে। আৰু সেয়াই এতিয়া নিজে মানে বনাব লাগিব, মানে কি এনেকৈ ফল্ডিঙত আহে আচলতে, নিজে তৰিব লাগিব এতিয়া মন্দিৰভাগ। তাকে মই তৰি লওঁ, আপোনালোকক দেখুৱাম দেই। যেনে গাঁত দিছে, সেইখিনি এনেই জইন কৰি দিব লাগে। আৰু এখন আছে এনেকৈ দেখিছে, এই মানে ফুটাকেইটাত আচলতে এই ঘাটবিলাক ভৰাই দিব লাগে। বৰ মৰম লগা কিন্তু মন্দিৰভাগ। মই পূৰা হ'লে আপোনালোকক দেখুৱাম দেই। এয়া ধুনীয়া সৰু টিলিঙাও দিছে। আধাখিনি হৈছে আৰু তেনেকৈ লগাই দিছোঁ। এয়া ফাইনেলি আমাৰ মন্দিৰ ৰেডি হৈ গ'ল। এতিয়া যেতিয়া ধুনীয়াকৈ লগাম, তেতিয়া আপোনালোকক দেখুৱাম। আৰু এয়া আচলতে মই মেহেন্দি ক্লাছ এটাত জইন কৰিছিলোঁ। আৰু এয়া টিচাৰগৰাকীয়ে আজি আমাক চেৱাই খুৱাইছে, যিহেতু ঈদ আছিলে তেতিয়া। আৰু এইফালে আমি ধুনীয়াকৈ বহীত আঁকি লৈছোঁ। মই ভাবিছিলোঁ মেহেন্দিটো পাৰিম বুলি, তথাপিও নোৱাৰিলোঁগৈ দেই। শিকাটো শিকিলোঁ বাৰু, কিন্তু সেই প্ৰেক্টিচ লাগে আচলতে মেহেন্দিটো। কেতিয়াবা মন গ'লে কৰিম। আচলতে মই কিবা এটা নহয় কিবা এটা শিকি থাকিব মন যায়। সেই মেহেন্দিও সেইকাৰণে শিকিব গৈছিলোঁ। আৰু এয়া কেইদিনমানৰ পিছত মই দেখুৱাইছোঁ, মোৰ য়োগা ৰুমটো মই বনোৱাই আছিলোঁ, দেখিছে। আৰু এইফালে ঘৰটো ৰেন'ভেশ্যন কৰোৱাই আছিলোঁ। ইয়াত দেখিছে গোটেই ভেদেলি হৈ আছে, গোটেই বস্তু মানে য'ত ত'ত হৈ আছে। অকণমানকৈ দেখুৱাই দিলোঁ আপোনালোকক। এয়া আচলতে ৱাৰ্ড্ৰববিলাক বনোৱা থকা হৈছিলে। আৰু ৰুম এটা আমি এক্সটেণ্ড কৰিলোঁ। এয়া দৰজাবিলাক অলপ বন্ধ কৰি এইফালে ৰুমটো এক্সটেণ্ড কৰি দিলোঁ। দেখিছে, আন্ধাৰ খালি দেখি নাপায়। আৰু এয়া এতিয়া শান্তি বিয়াখনলৈ যাব ওলাইছোঁ দেই। হেল্ল' এভৰিৱান, কি খবৰ? আজি এখন শান্তি বিয়া আছে, তাকে ওলাইছোঁ যাবলৈ। মই বোলো ব্লগ এটা অকণমান শ্বৰ্ট মিনি ব্লগ এটা আৰম্ভ কৰি দিওঁ বোলো। শান্তি বিয়া বুলি ক'লোঁ, এতিয়া আমি গোটেইখিনি ওলাই গৈছোঁ, মাহী, মা, দেউতা। আচলতে আজি শান্তি বিয়া মোৰ খুৰাৰ ল'ৰাৰ ছোৱালী, মানে খুৰাৰ নাতিনীয়েকৰ শান্তি বিয়া। এয়া দেখিছে পেণ্ডেলখন, এয়া কইনাজনী বা। আচলতে বিয়া সবাহত আচলতে
পৰিয়ালৰ লোকসকলক লগ পোৱা যায়, সেইটো কাৰণে আহিবলৈ চেষ্টা কৰোঁ যিমান পাৰোঁ। এয়া গোটেই আমাৰ ফেমিলি মানুহ, বাই ভনী, বৰ্তাৰ ছোৱালী, আৰু এইফালে পেহীহঁত, এই দেখিছেনে পেহী মাহী সকলো, বৰ্তা দদাইদেউ সকলোৱে একেলগে ধুনীয়াকৈ ফটো এখন মাৰি লৈছোঁ। আৰু এয়া আমি আহিছোঁ আমাৰ পুৰণা ঘৰলৈ। আচলতে আমি আগতে বেলেগ এঠাইত আছিলোঁ, মাহঁত বেলেগ এঠাইত আছিলে, আমি সৰুতে তাতে ডাঙৰ হোৱা। এই ঘৰটো দেখিছে, এই ঘৰটোতে আমি ডাঙৰ হোৱা, কিন্তু এতিয়া ঘৰটো সম্পূৰ্ণ সলনি কৰি দিলে বাৰু। ইয়াতে আছিলোঁ বুজিছা, এতিয়া ঘৰটো সলনি কৰি দিলে আৰু আমি সৰুতে ইয়াতে আছিলোঁ। এইটো আমাৰ ঘৰ আছিলে, এনেকুৱা নহয় বেলেগ আছিলে আৰু এতিয়া চেঞ্জ কৰি দিলে। নাই নিষ্ঠা চোৱা, এইখন ফিল্ডখনত খেলিছিলোঁ, এতিয়া পানী হৈ আছে বাৰিষাৰ কাৰণে। কি কৰিছে চোৱা, তুমি ধৰিবা নেকি? ব'লা এনে ধৰিবা ব'লা। আৰু এই ফিল্ডখন দেখিছেনে? এই ফিল্ডখনতে আমাৰ এটা জীৱনকাল পাৰ হৈছিলে, মানে আমাৰ সৰুকালটো। আচলতে আজি ইয়ালৈ অহা এটা কাৰণ আছিলে, মই যে ঘৰটো দেখুৱাইছিলোঁ আমাৰ, সেই ঘৰৰ সন্মুখতে আপা বুলিয়ে কওঁ, তেওঁ মানে অসুস্থ হৈ আছিলে, তাকে খবৰ এটা ল'বলৈ আহিছিলোঁ। কিন্তু ইয়াত আহি গম পালোঁ তেওঁ অলৰেডি ঢুকাল, 15 দিনমান হৈছে। মনটো বেয়াই লাগিছিলে।